তো সেই দৰ্শক লাহে লাহে মানে আমাৰ অসমৰ মানুহবিলাকো মানে বিজনেছত ইনভলভ হ'ব বহুতখিনি আগবাঢ়ি আছে চেষ্টা কৰি আছে তো আপুনিও ভাবিছে নেকি যে মই এটা বিজনেছ আৰম্ভ কৰিম আৰু বিজনেছ বুলি ক'লে মনত এটা কুৱেশ্যন আহে যে বহুত পইচা পাতি লাগিব 3-4-5 লাখ 10 লাখ তো তেনেকুৱা একো নহয় মই আজি আপোনাক এই ভিডিঅ'টোত যিখিনি মানে দেখাব গৈ আছোঁ আপুনি 10-15-20 হাজাৰ টকাৰ পৰা এটা সৰুকৈ বিজনেছ আৰম্ভ কৰি সেই বিজনেছটো ডাঙৰলৈকে লৈ যাব পাৰে তো এনেকুৱা কি বিজনেছ চাওক এই ভিডিঅ'টো ভালকৈ আজি মই আহিছোঁ সাহা এণ্টাৰপ্ৰাইজ এণ্ড ইঞ্জিনিয়াৰিং এই ব্ৰাঞ্চটোতো হৈ গ'ল গুৱাহাটী পাঞ্জাবাৰী নামঘৰ পথৰ ওচৰতে তো এইটোতো এটা জাষ্ট সৰু ব্ৰাঞ্চ হৈ গ'ল তো এনেকুৱা এওঁলোকৰ বহুত কেইটা ব্ৰাঞ্চ আছে য'ত আপোনালোকে ভাল কোৱালিটিৰ ধুনীয়া ধুনীয়া মেচিন পাব একদম কম দামত যি মেচিন ব্যৱহাৰ কৰি আপুনি বিজনেছটো ষ্টাৰ্টআপ কৰিব পাৰিব এওঁলোকে শিকাব বুজাব কেনেকৈ কি কৰিব লাগে আপোনাৰ ঘৰত মেচিন প্ৰভাইড কৰিব মোৰ লগত আছে বিকিৰণ ভাই তো ইয়াক বহুত আগৰ পৰা চিনি পাওঁ সি কৈ আছিল যে আমাৰ তাত এনেকুৱা মেচিন পায় তো কেনেকুৱা ধৰণৰ মেচিন পায় আমাৰ ইয়াতে মানে বিভিন্ন ধৰণৰ মেচিন পায় যেনেকুৱা ধৰক ডিছপাট বনোৱা জুচ বনোৱা ইটা বনোৱা মছলা পেক কৰা আপোনাক মানে যেনেকুৱা ধৰণৰ মেচিন লাগে সেনেকুৱা ধৰণৰ মেচিন ইয়াতে মানে বনাই ৰেডি হৈ যায় আৰু বিকিৰণ ভাই এইটো বাৰু গুৱাহাটীৰ ব্ৰাঞ্চ হৈ গ'ল আৰু তোমালোকৰ হেড ব্ৰাঞ্চ ক'ত আৰু ক'ত আছে ব্ৰাঞ্চ আমাৰ হেড ব্ৰাঞ্চ হ'ল আপোনাৰ ৱেষ্ট বেংগল নদিয়াত বাকী আমাৰ শিলিগুৰিত ব্ৰাঞ্চ আছে গুৱাহাটী পাঞ্জাবাৰীত ব্ৰাঞ্চ আছে তাৰপিছত আৰু এটা ফেক্টৰী আমাৰ খুলি আছে তেজপুৰ ঢেকীয়াজুলিত আৰু কলকাতাত আছে এতিয়া ইয়াতে কিছুমান মেচিন আছে আহকচোন চাওক কেনেকুৱা কি মেচিন আছে আপুনি কৰক বা নকৰক কিন্তু ভিডিঅ'টো একবাৰ ভালকৈ চাওক আৰু এইটো এটা মেচিন হৈ গ'ল এই মেচিনটো হৈছে মছলা গুড়া কৰা যিবিলাক আমি মছলা দেখোঁ ধৰক ছানৰাইজ হৈ গ'ল বা কিবা হৈ গ'ল তো সেই মছলাবিলাক পেকিং কৰাৰ আগত যিখিনি ৰ' মেটেৰিয়েলছ তো ৰ' মেটেৰিয়েল যেনে জিৰাৰ যিখিনি ৰ' মেটেৰিয়েলছ বা গোটেইখিনি তো সেইখিনি এই মেচিনটোত গুড়া কৰা হয় তো গুড়া কৰি পিনে আপুনি পেকেজিং কৰি নিজৰ ব্ৰেণ্ড বনাব পাৰে লগতে আৰু কি গুড়া কৰিব পৰা যায় এইটোত ইয়াতে আপুনি চাউল বেচন তাৰপিছত জিৰা হওক জলকীয়া গুড়া হওক চলা পৰা যাব না মেচিনটো দেখাই দিওঁ আপোনাক জিৰাটো যিহেতু দেখাত অলপ চাউলৰ দৰে তো সেইকাৰণে আমি চাউল লৈ লৈছোঁ জিৰা যিহেতু নাই চাউল গুড়া কৰি দেখুৱাই আছোঁ এইটোত জমা হ'ব তো চাব পাৰে এই বাল্টিংটোত গোটেইখিনি জমা হৈ যাব আৰু বহুত ধুনীয়াকৈ গুড়া হৈ যাব এতিয়া মই ইয়াতে দি দিম আৰু মেচিনটো চলাই দিয়া হ'ব মেচিন চলি গৈছে চাব পাৰে আৰু এনেকৈ পুৰি আছে কিমান মানে শক্তি হ'ব লাগিব মেচিনটোৰ পুৰা পাউডাৰৰ দৰে গুড়া কৰি পেলাইছে চাউলৰ গুড়ি পুৰা হৈ গ'ল তো চাব পাৰে দেখাই দিয়াচোন এইটো চাওক পুৰা পাউডাৰৰ দৰে হৈ গৈছে ন বহুত ধুনীয়াকৈ মিহি হৈ যায় আৰু মেচিনটোত এনেকুৱা ধৰণৰ কিছুমান জালি আছে তো যিখন জালি লগাব মানে সেই চাইজ মতে গুড়াটো হৈ আহিব ন হয় এটা নম্বৰ থাকে মানে যিমান কম নম্বৰ সিমানে বেছি গুড়া যেনেকুৱা 1 নম্বৰ হ'লে একদম সৰু গুড়া হৈ যাব জিৰত দিলে পাউডাৰ হৈ যাব হয় জেকি জিৰাটো ধৰক কাৰোবাৰ ব্ৰেণ্ড জিৰা ইয়াতে ভৰাই দিছে তো এনেকুৱা গুড়া হৈ ওলাই আহিছে আৰু গুড়া হৈ ওলাই আহিলে নহ'ব পেকেটটোতো বনাব লাগিব তো পেকেট বনাবৰ কাৰণে এই মেচিনটো আছে এই মেচিনটোত পেকেট বনোৱা হয় এই মেচিনটোত অকল এনেকুৱা চাইজৰ পেকেটে হয় নে ডাঙৰ পেকেটো বনাব পৰা যায় সৰু পৰা যায় মানে ডাঙৰ পাৰে সৰু পাৰে যেনেকুৱা 1 কেজি 2 কেজি আপোনাৰ মানে যেনেকুৱা আপুনি ইচ্ছা কৰে সেনেকুৱা বনাব পাৰিব যেনেকৈ এইটো চাওক আমি এইটো সৰু বনাইছিলোঁ আচ্ছা এইটোতকৈ সৰু ন তো চাব পাৰে এইটো এটা সৰু পেকেজিং হৈ গ'ল এইটো 20 গ্ৰামৰ পেকেট হয় এইটো 20 গ্ৰামৰ এইটো ক'ত ৱেইট কৰি ক'ত ইয়াতে ভৰোৱা যাব হয় মানে ইয়াতে আপোনাৰ ৱেইটো হ'ব লগতে ইয়াতে আপুনি সেট কৰিব পাৰিব লম্বা দীঘল যেনেকুৱা লাগে ধৰক আমি এনেকুৱা সাইজৰ পেকেট এটা ইয়াতে সেট কৰি দিলো তো সেই হিচাপত পেকেটটো হৈ আহিব আৰু এই পেকেটটোত কিমান গ্ৰাম লাগিব সেই গ্ৰামটো ইয়াতে সেট কৰিব পৰা যায় সেইমতে ইয়াতে বস্তুখিনি দিব আৰু সেই পেকেটটোত পেকেজিং হৈ আহিব ন এইটো হৈ গ'ল এটা ব্যৱসায় আপুনি ঘৰতে আৰম্ভ কৰিব পাৰে মছলা এনেকুৱা অকল এইটো মছলাই নহয় না বহুত কিবা কিবি এনেকৈ বনাব পাৰিব এইটোতো হৈ গ'ল ফুললি অট'মেটিক পেকিং মেচিন তো ইয়াতকে যদি অলপ কম বাজেটত এটা মেচিন ল'ব বিচাৰে এইটো আহি যাব আপোনাৰ মেনুৱেল এইটো কি মেচিন বুলি কয় এইটো বেঞ্চিলাৰ বুলি কয় এইটো অলপ কম খৰচত আহিব এইটো কিন্তু মেনুৱেলি আপুনি পেকিং কৰিব লাগিব আৰু এই মেচিনটো হৈ গ'ল ডিছপাট বনোৱা মেচিন ডিছপাট নেকি জন্মৰ পৰা মৃত্যুলৈকে মানুহক লাগিবই বিয়াই বাৰু কৰ্ম তিথি য'তে নহওক কিয় তো সেই ডিছপাট আপুনি বনাব পাৰিব এই মেচিনটোত বহুত ধুনীয়া মেচিন হয় মেচিন এইটো ক'লে বহুত মেচিন আহে কোৱালিটিৰ ডাঙৰ আহে ইয়াতকৈ আৰু বেছি কিন্তু এইটো এটা খুব ধুনীয়া মেচিন যিটো বাজেট ফ্ৰেণ্ডলি হয় আপুনি ল'ব পাৰে আৰু ঘৰত ষ্টাৰ্ট কৰিব পাৰে এই ব্যৱসায়টো মেটেৰিয়েলছটো এওঁলোকৰ পৰাই পাই যাব মেচিন ল'লে এনেকুৱা পাব বিভিন্ন কালাৰ পাই যাব এইটো হৈ গ'ল এটা দাই এইটো এটা দাই এইটো এটা দাই যদি ভাত খোৱা ডিছ বনায় তেন্তে এইটো দাই মেচিনটোত লগাব লাগিব যদি চাহ খোৱা সৰু ডিছটো বনায় তেতিয়া এই দাইটো মেচিনটোত লগাব পাৰিব আৰু এই দাইবিলাক মেচিনৰ লগতে আহি যাব ন এই মেচিনটো হৈছে অট'মেটিক লগতে মেনুৱেলো আছে আপুনি ইয়াতে অট'মেটিক ছেট কৰিব পাৰে টাইম ছেট কৰি মেচিনটো অট'মেটিক আপ ডাউন হ'ব য'ত আপুনি এনেকৈ দিয়া মেলা কৰি থাকিব লাগিব ডিছপাট কেইখন আৰু মেনুৱেলি কৰিব পাৰে চাব পাৰে আপত টিপিলে এইটো ওপৰত যাব ডাউনত টিপিলে ডাউনত আহিব 10খন দিলে হ'ল দি পিনে আপুনি ডাউন কৰি দিলে হ'ল এইটো অট'মেটিকো কৰিব পাৰে 2 ছেকেণ্ড মান হিট হোৱাৰ পিছতে উঠাই দিলে হ'ল ৰেডি হৈ যাব আপোনাৰ ডিছপাট চাব পাৰে হৈ গ'ল ডিছপাট দেখিছে কিমান ধুনীয়াকৈ তো এনেকৈ আপুনি ঘৰতো বনাব পাৰিব মইতো এইবিলাক শিকা নাই মই একেবাৰে বনাব পাৰিছোঁ আপুনিও ঘৰত বনাব পাৰিব একদম ইজি হয় বনাবৰ কাৰণে মেচিনৰ কিবা ৱাৰেণ্টি থাকেনে তোমালোকৰ 1 বছৰ ৱাৰেণ্টি থাকে আমাৰ মেচিনৰ চব মেচিনৰে থাকে হয় মানে 50ৰ ওপৰৰ মেচিন হ'লে আমাৰ ষ্টাফ যায় কিনে 4বাৰ মানে সাৰ্ভিসিং কৰে আপোনাৰ মানে ঘৰত যায় কিনে ষ্টাফৰ 50 তলৰ মেচিন হয় তো আপোনাক মেচিনটো ইয়াতে লৈ আহিব লাগিব আৰু নোৱাৰিলে মেচিনটো লোৱাৰ পিছত যদি নাজানে বস্তুখিনি শিকাই দিয়া হয় কমপ্লিট শিকাই দিও
এই দুটাটো হৈ গ'ল আৰু মেচিন আছে যেনে ইটা বনোৱা মেচিন ইটাৰ সেই বম ডাঙৰ সেই বনাই পিনে ফেক্টৰী বনাব নালাগে আপুনি ঘৰতে অকণমান যদি জাগা আছে তো ইটা বনাই বেচিব পাৰিব ইটা বনোৱা মেচিনটোক জাগা লাগে মাত্ৰ এইখিনি এইটোতে বনাব পাৰে ইটা বনোৱা মেচিনটোত দুটা প্ৰজাতি আছে এইটো চিমেণ্টৰ ইটাটো ন হয় চিমেণ্টৰ ইটা ইয়াতে এইটো হৈ গ'ল মেনুৱেল মানে এই প্ৰেছাৰটো যিটো দিব এইটো আপুনি হাতেদি দিব লাগিব আৰু সেইটো হৈ গ'ল হাইড্ৰলিক সেইটো মানে হাইড্ৰলিকে প্ৰেছাৰ দিব আৰু একদিনত কিমানমান ইটা বনাব পৰা যায় এইটোত ইয়াতে আপোনাৰ 1500 ইটা বনাব পাৰিব মানে মেনুৱেলটোত আৰু হাইড্ৰলিকটোত হ'লে আপোনাৰ 2500 ইটা বনাব পাৰিব একবাৰত প্ৰায় 4টা মানকে বনাব পৰা যায় তো যিখিনি মানে মছলা থাকিব আৰু চিমেণ্টৰ সেইখিনি মেচিনতো মাৰি ৰেডি কৰিব পাৰে মেচিন আছে নতুবা এখানি মানে নৰ্মেলিও বনাব পৰা যায় তো বনাই পিনি ইয়াতে দি দিলে হ'ল আৰু মেচিনে ফুললি এনেকৈ প্ৰেছাৰ দিব তো হাতেদি প্ৰেছাৰ দিয়াও এটা আছে আৰু এটা হাইড্ৰলিকো হৈ গ'ল তো হাইড্ৰলিকটো ল'ব পাৰে এনেকৈ প্ৰেছাৰ দিব প্ৰেছাৰ দিয়াৰ পিছত আকৌ উঠাই দিব উঠাই পিনে এনেকৈ ঠেলি দিব তো চাওক ৰেডি হৈ গ'ল তো এনেকৈ বহুত ইটা বনাব পৰা যায় একদিনত আৰু এইটো চেণ্ডেল বনোৱা মেচিন নেকি হয় এইটো চেণ্ডেল বনোৱা এইটো হয় চেণ্ডেল বনাব পাৰি তো চাব পাৰে এইবিলাক চাইজ আছে সেইটো কিবা এটা চাইজ হৈ গ'ল এইটো হৈ গ'ল 8 নম্বৰ চাইজ এই খাঁচাবিলাক থাকে এনেকুৱা এইটো 7 নম্বৰ হৈ গ'ল তো এইটো বহাই দিলে হ'ল ইয়াতে আৰু যিটো ৰ মেটেৰিয়েলছ থাকিব ভৰাই দিলে হ'ল তো একযোৰ চেণ্ডেল বনাবৰ কাৰণে কিমানমান টাইম লাগে আপোনাৰ 5 ছেকেণ্ড লাগিব একযোৰ চেণ্ডেল বনাওঁতে একযোৰ প্ৰায় 50-60 যোৰ চেণ্ডেল আপুনি 1 মিনিটত বনাব পাৰে আৰু বহুত কম খৰচত হয় চেণ্ডেল যিবিলাকে বনাই বিক্ৰী কৰি আছে তেওঁলোকে গম পায় এই মেচিনটো ল'ব পাৰে বহুত ধুনীয়া আৰু এইটো কিবা এটা মেচিন হৈ গ'ল এই মেচিনটো বোলে কাঠ গুড়া কৰিব পৰা যায় সেই আৰু কাঠ গুড়া কৰি কিবা প্লাইছে এইবিলাক সেনেকৈ কিবা কিবি বনাই না তো কাঠৰ মিস্ত্ৰীয়ে জানিব সেইবিলাক সেইটো এটা কিবা মেচিন আছে তাৰোপৰি আমি ঘৰত যি গজল ব্যৱহাৰ কৰোঁ সেই গাজাল বুলিও কয় কিছুমানে তো সেই গজলটো বনাব পৰা যায় সেই মেচিনো পাব এইবিলাক সৰু চাইজৰ গজল লাগে ডাঙৰ চাইজৰ লাগে তো চব বনাব পাৰি এই মেচিনটো আছে আৰু এটা খুবেই জনপ্ৰিয় মেচিন যিটো হৈ গ'ল জুচ বনোৱা মেচিন এই আমি যে খাওঁ মেংগ' চেংগ তো সেই মেচিনো আছে এইটো হৈ গ'ল সৰু মেচিনটো জুচ বনোৱা আৰু এইটো হৈ গ'ল অকণমান ডাঙৰ মেচিন তো এইবিলাকত জুচ বনোৱা হয় জুচ বনাবৰ কাৰণে বটল লাগিব তো এনেকুৱা বটল এওঁলোকে প্ৰভাইড কৰে আৰু বটলত যি নেম চেম লাগিব গোটেইখিনি বনাই দিয়া ন তোমালোকে আৰু এনেকুৱা পেকেটো ল'ব পাৰে আপোনাৰ নিজৰ নাম দি পিনে নিজৰ ব্ৰেণ্ডত এনেকুৱা জুচৰ পেকেট বনাই আনিব পাৰে এইবিলাক চাব পাৰে কিমান আছে তো যেনেকুৱা লাগে গোটেইখিনি মেটেৰিয়েলছ তোমালোকৰ পৰাই পাব চব পাই যাব মেটেৰিয়েলছখিনি পাই যাব এতিয়া মেচিনটোত মই দেখুৱাই আছোঁ কিবা এটা বনাই দেখাই দিয়া আৰু জুচ বনাবৰ কাৰণে যিটো ফ্লেভাৰ লাগিব যেনে মেংগ' হৈ গ'ল লিচি হৈ গ'ল সেইটো আমাৰ তাতে পাই যাব আপুনি এইবিলাক ফ্লেভাৰ হৈ গ'ল চাব পাৰে এইটো কিবা এটা ফ্লেভাৰ এপল ইউজ কৰোঁ এপল কোম্পানী আৰু কোম্পানীবিলাক মানে ভাল ভাল কোম্পানী দিয়া যায় একদম হাইজেনিক হয় জুচটো বনাবৰ কাৰণে যিখিনি মানে ফ্লেভাৰৰ পেকেট থাকিব সেইটো আপুনি বাল্টিং এটাত মানে মিশ্ৰণ কৰি ল'ব লাগিব আৰু কিমান কি মিশ্ৰণ দিব লাগিব সেইটো বাৰু এওঁলোকে বুজাই দিব মেচিন ল'লে পৰিমাণটো কিমান লাগিব তো এতিয়া বাৰু যিকোনো এটা বাল্টিং লৈছোঁ কিন্তু বনালে মানে আপোনালোকে চাফা বাল্টিং চাল্টিং ল'ব লাগিব এইটো জাষ্ট মই দেখাবৰ কাৰণে যে পানী আছে ইয়াতে আৰু আমি মিশ্ৰণ কৰি দিম ফ্লেভাৰ দিয়াচোন এইটো কি ফ্লেভাৰ এইটো পাইনএপল হয় আচ্ছা তো পাইনএপল দি দিলোঁ ইয়াতে চেনি পানী পুৰা মানে এটা পৰিমাণত ধুনীয়াকৈ দিব লাগিব তাৰপিছতে ভাল হ'ব এতিয়া জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এনেই মিশ্ৰণ কৰি দিছোঁ আৰু ইয়াতে পাইপ আছে মেচিনটোৰ ইয়াতে এনেকৈ লগাই দিলে হ'ল আৰু পাইপটো সোমাই দিব লাগিব এতিয়া মেচিন চালু হৈ গ'ল আৰু মিশ্ৰণখিনি ৰেডি কৰি দিয়া হৈছে তো যিহেতু পাইনএপল হয় এইটো তো পাইনএপল বনোৱা হ'ব সেইটো এটা পেকেট হয় বনাই দিয়াচোন তো পেকেটটো ইয়াতে সোমাই দিয়া হ'ব আৰু যিটো চিলিং কৰা হ'ব চিলিংটো এই মেচিনটোতে হৈ যাব হৈ গ'ল ন এতিয়া চিল কৰি দিয়া ইয়াতে পেকেটটো ইয়াতে সিল কৰিব লাগে অফ দি প্ৰেছ কৰাৰ পিছত এইটো মাৰ্কেটত চেল কৰিব পৰা হৈ গ'ল তো চাব পাৰে এইটো কিয়া পেকেট হ'ল এইটো 5 টকীয়া পেকেট 5 টকীয়া তো চাব পাৰে 5 টকীয়া পাইনএপলৰ পেকেট তো এনেকৈ বনাব পাৰিব এই মেচিনটোত বটলত ভৰাই পিনে দেখুৱাই আছোঁ দিয়াচোন তুমি ভৰাই দিয়া চাব পাৰে জাষ্ট অকণমান ভৰাই দেখুৱাইছোঁ এনেকৈ সোমাই যাব আৰু সপাটো লগাই দিলে হ'ল সপাটো যে চিল কৰে সেইটো কেনেকৈ হ'ব এইটো মই আপোনাক দেখাই আছোঁ এই মেচিনটো কৰিব ইয়াতে আছে আচ্ছা এনেকৈ হাতে লগাব লাগিব ফাৰ্ষ্ট ঠিক আছে এটা এনেকৈ লগাই অলপ হেঁচি দিলে হ'ল এইটো চিল হৈ গ'ল চাওক চিল বনি গ'ল এইটো বনাই দিলে তো ৰেডি এনেকৈ বনাব পাৰিব তো গোটেইখিনি দেখিলে বুজিলে আৰু ইয়াতকৈও যদি বেছিকৈ জানিব বিচাৰে তো আপোনালোকে এতিয়া কণ্টেক্ট কৰিলে হ'ল ইয়াত চাহা এণ্টাৰপ্ৰাইজ এণ্ড ইঞ্জিনিয়াৰিং তো ধুনীয়াকৈ বুজাই দিব গোটেইখিনি আৰু ইয়াতে এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে তো ডেছক্ৰিপশ্যনতো দিয়া থাকিব ইয়াৰ উপৰি আৰু কি মেচিন পায় ইয়াৰ বাহিৰে আপুনি গজাল বনোৱা মেচিন পাব চিগাৰেট বনোৱা মেচিন পাব নোটবুক বনোৱা মেচিন পাব ৰেডিমেড ৱাল হওক তাৰপিছত ৰাস্তাৰ ব্লক টাইলছ মানে যেনেকুৱা ধৰণৰ আপোনাক মেচিন লাগে বাছ ক'লে হ'ল এনেকুৱা মেচিন ৰেডি হৈ যাব এই ব্ৰাঞ্চটো ভিজিট কৰিবৰ কাৰণে পাঞ্জাবাৰী আহিলে হ'ল গুৱাহাটীত নামঘৰ পথ ডেছক্ৰিপশ্যনতো কণ্টেক্ট নাম্বাৰ গোটেইখিনি থাকিবই তো বিকিৰণ ভাইক কণ্টেক্ট কৰিলে হ'ল গোটেইখিনি বুজাই দিব আপোনালোকৰ ঘৰত গৈ মেচিন চেচিন গোটেই ইনষ্টলেশ্যন কৰাই দি আহিব তো কণ্টেক্ট নাম্বাৰ থাকিব এবাৰ যোগাযোগ কৰিব যদি ভাবিছে কিবা এনেকুৱা টাইপৰ ব্যৱসায় ঘৰত আৰম্ভ কৰিম বুলি সঁচাকৈ মানে গ্ৰ' কৰিব পাৰিব এনেকুৱা ব্যৱসায় ঘৰত কৰি পিনে